BCCI অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হৈছে অসমৰ উমা চেত্ৰী। BCCI কেন্দ্ৰীয় চুক্তিত স্থান অসমৰ মহিলা ক্ৰিকেটাৰগৰাকীৰ। ক্ৰিকেট পাৰদৰ্শিতাৰে বছৰি বহু লক্ষ লক্ষ টকা দৰমহাৰ গৰাকী হ'ব উমা চেত্ৰী। অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰৰ সফলতা। BCCI-ৰে 2024 1 অক্টোবৰৰ পৰা 2025 ছেপ্টেম্বৰলৈ চুক্তিবদ্ধ ক্ৰিকেট তাৰকাগৰাকীৰ। ভাৰতীয় ক্ৰিকেট দলৰ অসমৰ ৰিয়ান পৰাগেও এতিয়ালৈকে লাভ কৰা নাই এই সুযোগ। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গ্ৰুপ চি 9গৰাকী খেলুৱৈৰ অন্যতম ৰূপত এতিয়া উমা চেত্ৰী। BCCI-য়ে দৰমহা হিচাপে 10 লাখকৈ টকা দিব উমা চেত্ৰীক। প্ৰতিখন টেষ্ট খেলৰ বাবদ উমা চেত্ৰীয়ে পাব 15 লাখকৈ টকা। এদিনীয়া খেলৰ বাবে উমা চেত্ৰীয়ে লাভ কৰিব 3 লাখকৈ টকা। খেলুৱৈগৰাকীয়ে T20ৰ বাবদ লাভ কৰিব 6 লাখকৈ টকা। নিউজ ডেস্ক ৰিপৰ্ট 316 ইনচাইট।